লাখ লাখ মানুহৰ হাজাৰ হাজাৰ মানুহৰ সমাগমৰ যিখিনি সময় আছে এই সময়খিনিক একাংশই চুৰি কাৰ্য কৰিবৰ কাৰণে আটাইতকৈ এটা সুযোগ হিচাপে ব্যৱহাৰ কৰিছে ইতিমধ্যে চুৰ ধৰা পৰিছে দিশাংশ আমাৰত আহি পৰিছে সিসিটিভি বন্দী হৈছে এই আব্দুল আৰু আনোৱাৰ দুজন চুৰক ধৰিছে তেওঁলোকে তাত সাফাই অভিযান চলাইছিল জুবিন ক্ষেত্ৰত গৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই যিসকলে তাত কিছুমান পইচা এৰি থৈ আহিছে যিদৰে আমি মন্দিৰলৈ গ'লে দান পাত্ৰত পইচা দিওঁ ঠিক একেদৰে জুবিন ক্ষেত্ৰৰ পৰিৱেশটো একেই পবিত্ৰ ক্ষেত্ৰ হৈ পৰিছে মহামিলনৰ তীৰ্থ হৈ পৰিছে সকলো আহিছে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহিছে যিদৰে জুবিন গাৰ্গে সকলোকে খাবতি লৈছিল সকলো জুবিন গাৰ্গৰ কাষলৈ আহিছে কিন্তু একাংশ অসৎ অভিপ্ৰায় লৈ আহিছে যেটো একেবাৰে অপ্ৰিয় হলো সত্য কথা তাত একাংশ ড্ৰাগছ আসক্তৰ উদ্ভণ্ডালি চলিছে কিছুমানে সেই টকাবোৰ লবলৈকে তালৈ গৈছে যেবোৰ ক্ষেত্ৰত কাৰণ বহুত মানুহৰ সমাগম হৈছে মাত্ৰ এই দুজন মাত্ৰ এটা উদাহৰণ আৰু এই ঘটনাবোৰ আপোনালোকক দেখুৱাই আছো দিশাংকৰ আমাৰতত আহি পৰিছে যে পবিত্ৰ জুবিন ক্ষেত্ৰত এনেবোৰ কাম কৰিবলৈ কিছুমান মানুহ কিন্তু গৈছে এয়া দৃশ্য আপোনালোকক দেখুৱাইছো এই দৃশ্যৰ প্ৰমাণ এজন চক এজন হৈছে আব্দুল জলিল এজনে এই ভিৰৰ মাজতেই এজন মানুহৰ পৰা পকেট মাৰিছে এয়া দৃশ্যাংশ দেখুৱাই দিছো এয়া কেমেৰাত আবদ্ধ হৈছে সিসিটিভিত বন্দী হৈছে আৰু পথাৰৰ পৰা মানুহে কৈছিল যে যিমান পাৰি সিমান জুবিন ক্ষেত্ৰত সিসিটিভি ব্যৱস্থা কৰিব লাগে এদৰে পকেটত পইচা ভৰাইছে এজন হৈছে আব্দুল জলিল এনেকুৱা হাজাৰ হাজাৰ কিন্তু পকেট মাৰ চুৰ জুবিন ক্ষেত্ৰত ঘূৰি ফুৰিছে বয়োজ্যেষ্ঠ লোকসকলক টাৰ্গেট কৰিছে হাতত বেগ লৈ যোৱা মহিলাসকলক টাৰ্গেট কৰিছে বা জুবিন গাৰ্গৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাই কোনোবাই যদি দি থৈ আহিছে টকা 500 তাত তেওঁলোকৰ চকু আছে সেইবোৰ টকা কেনেকৈ আনিব এজন ধৰা পৰিল ৰাইজৰ ৰুখটো পৰিল পৰৱৰ্তী সময়ত তেওঁলোকক খুনাপুৰ আৰক্ষীৰ হাতত গতাই দিয়া হৈছে জুবিন ক্ষেত্ৰত ভিৰ যিমানেই বাঢ়িছে ভিৰৰ মাজত কিন্তু কিছুমান এনেকুৱা চুৰ সোমাইছে আৰু এই দৃশ্য হৈছে আনোৱাৰ বুলি যোনজন আছে আনোৱাৰ হুছেইন এজন হৈছে তাত জুবিন ক্ষেত্ৰত যি সাফাই কৰ্মীসকল আছে কাৰণ খুনাপুৰৰ যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকে পুৱতি নিশা আমি দেখিছিলো কুলাত কেঁচুৱালৈ মহিলাসকল ওলাই আহিছে তেওঁলোকে খুনাপুৰৰ জুবিন গাৰ্গক সুন্দৰকৈ ৰাখিব বিচাৰিছে কিন্তু এই সাফাই কৰ্মীৰ নামতো একাংশই চুৰ কৰিছে এই দৃশ্যাংশ এটো হৈছে আনোৱাৰ হুছেইনে প্ৰায় 10-15 দিন মান তালে সদায় আহি এদৰে মানুহৰ সন্মুখতেই এইবোৰ সাফ কৰে কিন্তু কোনে ভবা নাছিল যে সেই জুবিন গাৰ্গৰ নামত দিয়া টকা কেটাৰ ওপৰতো কাৰোবাৰ চকু থাকিব পাৰে লাহে লাহে মানুহৰ সন্দেহ পৰিছিল আৰু গৰিমা শইকীয়া গাৰ্গ যিদিনাখন শেষৰবাৰ কাৰণে তালৈ গৈছিল সেইদিনাখনো তেওঁলোকৰ চকুৰ সন্মুখতে এজনে চুৰ কৰিছিল এজন যুৱকৰ চকুটো পৰে কিন্তু যেটা খেদি যায় তেওঁ পলায়ন কৰিছিল আজি পুনৰ আহিছিল আৰু তেখেত ধৰা পৰিছে এয়া হৈছে বৰ্তমান জুবিন ক্ষেত্ৰৰ পৰিস্থিতি একাংশই হাতজোৰ কৰি আছে কোনোৱে কাৰোলৈ চাবলৈ সময় নাই তাৰে সুযোগ গ্ৰহণ কৰিছে এই আব্দুল জলিল বা আনোৱাৰ হুছেইনৰ দৰে একাংশ লোকে যিসকলে অসৎ অভিপ্ৰায় লৈ পবিত্ৰ জুবিন ক্ষেত্ৰলৈ আহিছে তেওঁলোকৰ টাৰ্গেট হৈছে বেলেগক লুটি নিয়া বা জুবিন ক্ষেত্ৰৰ নামত থকা এই টকা পইচাবোৰ লুটি নিয়া তেওঁলোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে এনেকুৱা কিন্তু হাজাৰ হাজাৰটা চুৰ আহি আছে সেই কাৰণে প্ৰথম পাই কৈছো যে জুবিন ক্ষেত্ৰত ধৰা পৰিছে ছদ্মবেশী কিছুমান অনুৰাগী যিসকল কিন্তু প্ৰকৃততে চুৰ হয় তেওঁলোকে তাত যিদৰে আমাৰ অন্য যিবোৰ জনসমাগম অঞ্চলসমূহত চুৰৰ উপদ্ৰৱ বাঢ়িছে জুবিন ক্ষেত্ৰতো বাঢ়িছে আৰু প্ৰথমৰ পৰাই কোৱা হৈছে যে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা বঢ়াই দিয়ক কাৰণ তালৈ বৃদ্ধ লোকসকলো আহিছে মোবাইল টাৰ্গেট কৰিব পাৰে তেওঁলোকে আৰু পৰৱৰ্তী পৰ্যায়ত হয়তো এওঁলোকৰ গ্যাং থাকিব পাৰে একাংশ ড্ৰাগছ আসক্ত যুৱকো ইয়াত জড়িত থকাৰ সন্দেহ কৰা হৈছে এটা খুনাপুৰৰ জুবিন ক্ষেত্ৰত যেটো সময়ত নাম প্ৰসংগৰে ভৰি আছে যি সময়ত একাংশ লোকে উজনি অসমৰ পৰা আহিছে নামনি অসমৰ মূৰৰ পৰা আহিছে কিন্তু আহি তেওঁলোকে তাত প্ৰাৰ্থনা কৰিছে বা পবিত্ৰ ক্ষেত্ৰ হিচাপে চাকিদুপ জ্বলাইছে কোনোবাই দান পাত্ৰত টকা কেইটামান আগবঢ়াই দিছে সেই টকা কিটাও কিন্তু চুৰ কৰিছে আব্দুল জলিল আনোৱাৰ হুছেইনৰ দৰে একাংশ লোকে যেটো কোনো কাৰণত মানি ল'ব নোৱাৰি এটা অতি বেয়া কথা বুলি ক'ব লাগিব তেনেবোৰ মানুহৰ ওপৰত প্ৰকৃত অনুৰাগীসকলে কিন্তু চকু ৰাখক অন্যথা জুবিন ক্ষেত্ৰত যেটো এছপি দিব লগা হ'ল যেটো নিৰ্দেশনা দিব লগা হ'ল কি কাৰণত দিব লগা হ'ল একাংশৰ উদ্ভণ্ডালিৰ কাৰণে কিন্তু প্ৰকৃত যিসকল জুবিন অনুৰাগী আছে বয়োজ্যেষ্ঠ লোকসকল গৈছে আজি আমি দেখিছো 80 বছৰীয়া 92 বছৰীয়া এজন বৃদ্ধ তালৈ আহিছে আহি উচুপিছে তেওঁলোকৰ দৰে অনুৰাগী আহিছে কিন্তু তাৰ মাজতো এই কম বয়সীয়া একাংশই কিন্তু এনেবোৰ ঘটনা সংঘটিত কৰিছে আৰু এইবোৰ মনে সজা ঘটনা নহয় যে দৃশ্যাংশ আমাৰতত আহি পৰিছে মই আপোনালোকক দেখুৱাই দিছো এইজন হৈছে আনোৱাৰ হুছেইন
তেওঁ তাত জুবিন ক্ষেত্ৰত যিবোৰ চাকি বা ধূপ জ্বলোৱা হয় এটা সময়ত সেইবোৰ সাফ কৰি দিয়া হয় সেই সাফাই কৰ্মী হিচাপে তেওঁ কাম কৰি আছিল প্ৰথমতে সকলোৱে হৈছিল যে জুবিন গাৰ্গৰ অনুৰাগী সেই কাৰণে তেওঁ তালৈ আহিছে আৰু এইদৰে নিজৰ মনৰ মতে তাত কাম কৰি আছে কিন্তু পৰৱৰ্তী সময়ত জুলুঙা মেকুৰী ওলাই পৰে যে প্ৰকৃততে চুৰ কৰিবলৈকে আহিছিল আৰু কিমান টকা চুৰ কৰিল তাৰ কোনো ঠিক নাই এনে কিছুমান মানুহ কিন্তু জুবিন ক্ষেত্ৰত এতিয়া পিটপিটাই ফুৰিছে এনেবোৰ মানুহৰ পৰা কিন্তু সাৱধান হওক কাৰণ জনসমুদ্ৰৰ ৰূপান্তৰ হৈছে তাৰ মাজতে এটা চক্ৰ কিন্তু নিজৰ কু অভিসন্ধি চলাই আছে কাৰণ গুৱাহাটী মহানগৰী বা বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত এতিয়া ড্ৰাগছ আসক্তৰ অভাৱ নাই 2 পইচাৰ কাৰণে 50 টকা 100 টকাৰ কাৰণে তেওঁলোকে হাতত চাকু লৈ ঘূৰি ফুৰে তেনেকুৱা মানুহ কিন্তু এই জুবিন ক্ষেত্ৰলৈ আহিব পাৰে আহি লুটপাট চলাব পাৰে সেই কাৰণে অসম আৰক্ষীৰ অনুৰোধ যিদৰে আপোনালোকে এছঅপি দিছে যিদৰে আপোনালোকে বা চৰকাৰলৈ অনুৰোধ আমাৰ যিদৰে এছঅপি দিছে নিৰ্দেশনা দিছে তাত সিসিটিভিৰ ব্যৱস্থা কৰক কাৰণ জুবিন ক্ষেত্ৰত আহি সেইদিনাখন আমি দেখিছো এজন যুৱকে সোণৰ চেণ্ডেল দি থৈ গৈছে প্ৰকৃত অনুৰাগী আছে কোনোবাই 500 টকা দিছে কোনোবাই 1000 টকা দিছে সেই পইচা তাতেই তেনেকৈ পৰি আছে কিন্তু তাত সেই টকাবোৰৰ ওপৰত কিন্তু একাংশ মানুহৰ এই আব্দুল জলিল আনোৱাৰ হুছেইনৰ দৰে মানুহ আৰু ওলাব পাৰে 2-4 জন হয়তো কাইলৈ ধৰা পৰিব আৰু সিসিটিভি যেতিয়া অধিক ব্যৱস্থা কৰিব তেতিয়া হয়তো অধিক এনেকুৱা পকেট মাৰ বিশেষকৈ আমাৰ গুৱাহাটীত ৰেল ষ্টেচন বা এনেকুৱা ঠাইবোৰত পল্টন বজাৰ এই ঠাইবোৰত কোনো ধৰণৰ পকেট মাৰৰ অভাৱ নাই সেই পকেট মাৰবোৰ এতিয়া লাহে লাহে এই মানুহৰ মাজত সোমাবলৈ চেষ্টা কৰিছে কাৰণ জানে তালৈ গলে তেওঁলোকে টকা 500,000 অনায়াসে লৈ আনিব পাৰে এইটো হৈছে প্ৰথমতে পকেট মাৰ আব্দুল জলিলৰ দৃশ্য এই ভিৰৰ মাজতে এজন বৃদ্ধ ব্যক্তিৰ পৰা পকেট মাৰিছে তাকো পবিত্ৰ জুবিন ক্ষেত্ৰত এয়া হৈছে বৰ্তমানৰ জুবিন ক্ষেত্ৰৰ এটা অতি ভয়ংকৰ দিশ যিটো যদি বাহি গৈ থাকে তেন্তে তাত কিন্তু মানুহৰ কাৰণ উজনি এখনৰ পৰা আজি মই দেখিছো মই এটা লাইভত অথনি থাকোতে এগৰাকী মানুহে মন্তব্য কৰিছে যে তেওঁ নিজৰ গৰু বেছি জুবিন ক্ষেত্ৰলৈ আহিছে মঙ্গলদৈৰ পৰা কাৰণ তেওঁ নিজৰ গৰুজনী বেছি তেওঁ জুবিন ক্ষেত্ৰলৈ আহিছে তেনেকুৱা মানুহ কিন্তু আহিছে প্ৰকৃত অনুৰাগীসকল আহিছে সেই সকলৰ যদি টকা এনেকুৱা একাংশ লোকে লুটি নিয়ে তেন্তে কিন্তু তেওঁলোক বিপদত পৰিব সেই কাৰণে জুবিন অনুৰাগীসকল আপোনালোক সাৱধান হওক আৰু লগতে সোণাপুৰৰ যিসকল স্থানীয় বাসিন্দা আছে স্থানীয় লোক আছে তেওঁলোক কিন্তু সষ্টম হ'ব হৈছে দায়িত্বত থকা যিসকল আৰক্ষী বাহিনী আছে তেওঁলোকো সষ্টম হ'ব হৈছে আৰু জুবিন ক্ষেত্ৰত একাংশ হুৰাপাই যুৱককো দেখা পোৱা গ'ল আজি দুজনক আটক কৰা হৈছে তাৰ পৰা হুৰামত্ত অৱস্থাত গৈছে তেওঁলোক তেনেবোৰ কাম কিন্তু কৰিব নালাগে আৰু একাংশ স্থানৰ ৰাইজে সেই যুৱকজনক ধৰি সোণাপুৰ আৰক্ষীক গতাই দিছে সকলোৰে এটাই কথা যে পবিত্ৰ জুবিন ক্ষেত্ৰক অপবিত্ৰ নকৰিব এইখিনি ঠাইক অপবিত্ৰ নকৰিব কোনো ধৰ্মৰ কথা নাহে কোনো জাতিৰ কথা নাহে জুবিন ক্ষেত্ৰলৈ সকলো আহিব পাৰে জুবিন গাৰ্গৰ ঘৰৰ দুৱাৰখন যিদৰে সকলোৰে বাবে খোলা আছিল এই জুবিন ক্ষেত্ৰৰ দুৱাৰখনো খোলা আছে সকলোৰে কাৰণে সকলো আহক নিজৰ মতে তাত প্ৰাৰ্থনা কৰক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক কিন্তু এনেবোৰ কাম নকৰিব যিবোৰ কামে হয়তো সমগ্ৰ বিশ্ববাসীৰ সন্মুখত পুনৰ এই জুবিন ক্ষেত্ৰৰ নামত এটা অপবাদ ওলায় কাৰণ পবিত্ৰ জুবিন ক্ষেত্ৰ মই কৈছো তাত চাকি বন্তি জ্বলিছে মানুহে নাম প্ৰসংগ কৰিছে কোনোবাই নামাজ পঢ়িছে কোনোবাই দুৱা মাগিছে সকলো আহিছে নিজৰ মতে তাত কৰিছে কোনো বাধ্যবাধকতা নাই কিন্তু তাত একাংশ এনেকুৱা মানুহ আহিছে নাম হৈছে আব্দুল জলিল আৰু আনোৱাৰ হুছেইন দুজন ইতিমধ্যে ধৰা পৰিছে আৰু বিচাৰিলে বহুত ধৰা পৰিব এনেকুৱা মানুহ কিন্তু জুবিন ক্ষেত্ৰত পিটপিটাই আছে এইজন চক আমি মাৰ্ক কৰি দিছো এগৰাকী মহিলা আছে আখেপাখে ঘূৰি ফুৰিছে এজন বৃদ্ধ ব্যক্তিৰ পৰা তেওঁ এটা মানিবেগটো মাৰি লৈ গৈছে তাৰ পিছত যদি আমি দেখুৱাও যেটো আনোৱাৰ হুছেইনে কৰিলে এইজন হৈছে আব্দুল জলিল আৰু এয়া হৈছে আনোৱাৰ হুছেইন জুবিন ক্ষেত্ৰ সাফাই নামত তেওঁ তাত সাফাই অভিযান চলাই আছিল লুটপাট চলাই আছিল কিমান টকা লুটিলে ঠিক নাই কিন্তু তাৰ পিছত হেয়তে কৈ তেওঁক ধৰিছে আৰু এনেবোৰ মানুহৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে কাৰণ সমগ্ৰ অসমবাসী ৰাইজে সেই জুবিন ক্ষেত্ৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰক পবিত্ৰ ক্ষেত্ৰ বুলি এতিয়া সকলোৱে ভাবিছে সকলো গৈছে কিন্তু তাৰ মাজত একাংশ কিন্তু পিটপিটা কৰিছে আৰু মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো এই ব্যক্তিজনে এটা মোনা লৈ আহিছিল আৰু প্ৰণামীৰ পৰা আধা সংখ্যক পইচা মিনিমাম আপোনাৰ 10,000 পৰা 12,000 টকা হ'ব আৰু সেই পইচাখিনি লওঁতে উধাও হৈছিল আৰু ঠিক তেনেতে মই দেখা পাইছিলো আৰু তেতিয়া মোনাটোৰ লগত মই তেওঁক ধৰি পেলাই কণ্ট্ৰল ৰুমত লৈ যাই পইচাখিনি ৰিকভাৰী হৈছিল আৰু তাৰ পিছত তেখেত মনে মনে তাৰ পৰা আমি যেতিয়া ব্যস্ত হৈ গ'লো আকৌ এপিআৰজনৰ সন্মুখৰ পৰা তেওঁ পলাই পটং দিয়ে আৰু আজি তেওঁ এই তেনে উদ্দেশ্য লৈ আহিছিল আৰু তেখেতক মই কৰায়ত্ব কৰি এতিয়া ইয়ালৈকে আনিছো প্ৰাণৰ শিল্পীজনৰ পুণ্য ক্ষেত্ৰত কুকৰ্ম কৰা এনে মানুহক কি শাস্তি হ'ব লাগে আপোনালোকে জনাব পাৰে আৰু সকলোৱে দাবী কৰিছে যে তেওঁলোকৰ কঠোৰ শাস্তি হ'ব লাগে আৰু এনেকুৱা মানুহবোৰক ধৰিবৰ কাৰণে তাত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰক যিদৰে ৰাতি এছপি জাৰি কৰিছে 11টা বজাৰ পিছত মানুহ যাব নোৱাৰে
ঠিক আছে 11টা বজাৰ পিছত মানুহ যাব নোৱাৰে দিনত যদি এনেকুৱা ধৰণৰ চুৰ ডকাইত তাত পিটপিটাই থাকে তেন্তে দিনৰ ভাগত যোৱা মানুহখিনিৰ সুৰক্ষা ক'ত আছে কাৰণ তাত সৰু সৰু ল'ৰা ছোৱালী গৈছে কিছুমানৰ হাতত চাকি জ্বলোৱাৰ সময়ত ধূপ জ্বলোৱাৰ সময়ত মহিলাসকলে বেগ নিজৰ কণ ল'ৰা ছোৱালীৰ হাতত দি থৈ দিছে তেওঁলোকৰ পৰা এইবোৰ বেগ লুটি নিব পাৰে বা তেওঁলোকৰ তাত লুটপাট হ'ব পাৰে সেইকাৰণে এই জুবিন ক্ষেত্ৰত যিবোৰ মানুহ আছে যিসকল স্থানীয় যুৱক আছে তেওঁলোকে কিন্তু তাত কিছু হস্তম হ'ব হৈছে তেওঁলোকে চকু ৰাখিব লাগিব আৰু এই ভালকৈ তেওঁলোকে নিজৰ পৰিপাটি ড্ৰেছ পিন্ধি আহি এই মানুহৰ মাজত তেওঁলোক সোমাই যায় এইজন মানুহক আপুনি চুৰ বুলি কেনেকৈ গম পাব হঠাৎ কিন্তু তেওঁ চুৰ কৰিছিল তেওঁ চুৰ কৰি ধৰা পৰিছে আৰু সাধাৰণ মানুহৰ মাজতে আহিছে সাধাৰণ মানুহৰ দৰে আহিছে বগা টি-শাৰ্ট পৰিহিত এই মানুহজনৰ পৰা পইচাটো মাৰিছে আপোনালোকে দেখি আছে পকেটৰ পৰা এনেকুৱাবোৰ ঘটনা সংঘটিত হৈছে কাৰণ তাত বিৰদি বাট নোপোৱা অৱস্থা হৈছে মানুহে কান্দি থাকে এই টকাটো লৈ পকেটত ভৰাইছে এইজন হৈছে আব্দুল জলিল এয়া হৈছে আব্দুল জলিলৰ কুকাণ্ড আৰু এয়া হৈছে আনোৱাৰ হুছেইনেতো জুবিন ক্ষেত্ৰত সাফাই কৰ্মী হিচাপে ইমান দিন সাফাই কাৰ্য চলাই গ'ল গৰিমা শইকীয়া গায়ক যোৱা দিনাখনো কৰিছিল যুৱকজনৰ মন্তব্য শুনিলে কিন্তু যিটো স্থানক জুবিন গাৰ্গৰ ভগৱান ৰূপে মানুহে ভাবিছে উপাসনাস্থলী বুলি ভাবিছে তাত গৈ এনেকুৱা কুকাণ্ড একাংশই কিন্তু কৰি আছে আমাৰ মাজতে এনেকুৱা কিছুমান মানুহ লুকাই আছে 2 টকা পইচাৰ কাৰণে তেনেকুৱা কাম কৰিব পাৰে ড্ৰাগছ আসক্ত হ'ব পাৰে চুৰ হ'ব পাৰে কিন্তু এই যি পবিত্ৰ জুবিন ক্ষেত্ৰত এনেবোৰ কাম কিন্তু কোনো কাৰণত হ'বলৈ দিব নালাগে কিন্তু তাত হৈ আছে সেইকাৰণে বিভিন্নজনে চৰকাৰক দোষাৰোপো কৰিছিল এছঅপি দিয়াৰ কাৰণে দিনতে যদি এইটো অৱস্থা হয় তেন্তে ৰাতি তাত কি হ'ব আপুনি সহজে অনুমান কৰিব পাৰে এনেকুৱা লোকসকলক কোনে ধৰিব কোনে বুজাব আৰু মই এটা বস্তু দেখিছো আপোনালোকেও দেখি আছে ডিজিটেল মিডিয়াত ডিজিটেল প্লেটফৰ্মত যে জুবিন গাৰ্গক কোনোবাই তাত গৈ 500 টকা বা 1000 টকা দিছে তাত কোনোবাই সাদা মৰি তাত থৈ দিছে জুবিন গাৰ্গৰ কাৰণে সেইটো হৈছে সন্মান সেয়া হৈছে শ্ৰদ্ধাঞ্জলি কিন্তু এনেকুৱা কিছুমান চুৰবোৰৰ চকু আছে সেই টকা কেইটাৰ ওপৰত কেনেকৈ কোন ঠাইত টকা আছে শিল এছটা আছে শিল ছটাৰ কাষত জাপে পইচা আছে তেওঁলোক তালৈ গৈ আছে আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰিব লাগে আমাৰ এটোৱে অনুৰোধ চৰকাৰলৈ আৰু যিসকল স্থানীয় লোক আছে যিসকলে জুবিন গাৰ্গক তাত ভালকৈ ৰাখিব বিচাৰিছে আৰু আমি সোণাপুৰবাসী ৰাইজৰ ওচৰত সদায় চিৰকৃতজ্ঞ সমগ্ৰ অসমবাসী কাৰণ আমি দেখিছো সোণাপুৰৰ যিসকল মহিলা আছে জনজাতীয় মহিলাসকল আছে তেওঁলোক ওলাই আহিছে আৰু আমি দৃশ্যাংশ আমি আগতে দেখুৱাইছিলো যে কণ শিশু কেঁচুৱাক তেওঁলোকে পিঠিত লৈ বেলেগে লেতেৰা কৰি থোৱা যোৱা জুবিন ক্ষেত্ৰত তেওঁলোকে সাফ কৰে সোণাপুৰত তেনেকুৱা মানুহ আছে কিন্তু এনেকুৱা একাংশ মানুহৰ কাৰণে সোণাপুৰৰ নামটো বদনাম হ'ব নালাগে জুবিন ক্ষেত্ৰৰ নাম বদনাম হ'ব নালাগে সেইকাৰণে এই আব্দুল জলিল আনোৱাৰ হুছেইনৰ একাংশ মানুহক তাত সোমোৱাটো বন্ধ কৰিব লাগিব সেয়া দায়িত্ব চৰকাৰৰ সেই দায়িত্ব প্ৰকৃত জুবিন অনুৰাগীসকলৰ আছে সেই দায়িত্ব স্থানীয় ৰাইজৰ আছে আৰু তাৰ মাজতে কৈছো পুনৰবাৰ কৈছো জুবিন ক্ষেত্ৰত কিন্তু একাংশ গভাইত চুৰৰ দপদপনি চলিছে ইতিমধ্যে দুটা ধৰা পৰিছে নাম হৈছে আব্দুল জলিল আৰু তাৰ পিছতে ধৰা পৰিল আনোৱাৰ হুছেইন ধন্যবাদ